10জোপা তেজপাত ৰোপণ কৰি প্ৰতি বছৰে 50,000 উপাৰ্জন কৰক। তেজপাতৰ খেতিৰে কম দিনতে লাখপতি বনাব আপোনাক। শেহতীয়াকৈ অসমত বহু কৃষকে পৰম্পৰাগত খেতিৰ পৰা আঁতৰি বাছি লৈছে নতুন বিকল্পৰ খেতি। যিবোৰ খেতিত কম পানী লাগে, কম যত্ন, দীৰ্ঘদিনলৈ উপাৰ্জন কৰিব পাৰি। সেইবোৰৰ ভিতৰত তেজপাতৰ খেতি অন্যতম। ভাৰতীয় ৰন্ধনত অতি প্ৰয়োজনীয় এই মছলাবিধ এতিয়া কৃষকৰ বাবে হৈ উঠিছে উপাৰ্জনৰ স্থায়ী উৎস। তেজপাত ভাৰতীয় ৰন্ধনত অতি প্ৰয়োজনীয় এক মছলা। বিৰিয়ানী হওক, মাংস হওক, যিকোনো তৰকাৰী বা প্ৰায় সকলো খাদ্যতে ব্যৱহাৰ হয় তেজপাত। কিন্তু এতিয়া তেজপাত কেৱল পাকঘৰৰ মছলা নহয়, ই তেজপাত হৈ উঠিছে অসমৰ বহু কৃষকৰ বাবে লাভজনক বিকল্প খেতি। বিশেষকৈ যিসকল কৃষকে এবাৰ খেতি কৰি বহুদিনলৈ উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকৰ বাবে তেজপাত খেতি হৈছে এক উত্তম সুযোগ। পৰিকল্পিতভাৱে কাম কৰিলে এবাৰ তেজপাতৰ গছ ৰোপণ কৰিলে বহু বছৰলৈ পাত সংগ্ৰহ কৰি 9-10 জোপা তেজপাতৰ গছৰ পৰাই এজন কৃষকে বছৰত 50,000 টকা উপাৰ্জন কৰিব পাৰে। আনফালে শুকুৱাই বহুদিন সংৰক্ষণ কৰিব পৰা যায়। লগতে যেতিয়াই ভাল দাম পায় তেতিয়াই বিক্ৰী কৰি লাভ অধিক কৰিব পাৰে। এই খেতিয়ে কেৱল কৃষকৰ উপাৰ্জন বঢ়োৱাই নহয়, তেজপাত উৎপাদনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিও উন্নত হোৱাৰ সম্ভাৱনা আছে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।